নাজিৰা চহৰৰ পৰা কিছুদূৰ গ'লেই পোৱা যায় এখন চিনাকি ঠাই, লিগিৰি পুখুৰী। এটি ঐতিহাসিক পুখুৰীৰ নামেৰে এই অঞ্চলটিৰ নাম পৰিলে। আপোনালোকে বাৰু জানেনে এই পুখুৰীটোৰ নাম লিগিৰি পুখুৰী কেনেকৈ পৰিলে? এটি জনশ্ৰুতি অনুসৰি স্বৰ্গদেউ লক্ষীসিংহৰ দিনত এই অঞ্চলতে ৰংমতী নামৰ এগৰাকী লিগিৰি আছিলে। সেই ৰংমতী লিগিৰিৰ স্মৃতিতেই এই পুখুৰীটো খন্দোৱা হৈছিল। সেইবাবে এই পুখুৰীটোৰ নাম লিগিৰি পুখুৰী পৰিলে। পৰৱৰ্তী সময়ৰ ব্ৰিটিছ যুগৰ এটি কাহিনী। অসমত চাহ খেতি কৰাৰ প্ৰথম প্ৰয়াস। চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ তত্বাৱধানত পোনপ্ৰথমে চাবুৱাত ৰোৱা হৈছিল ৮,০০০টিকৈ চাহপুলি। কিন্তু দুৰ্ভাগ্যবশতঃ সেই ৮,০০০ চাহপুলিৰ এটাও নাবাচিল। ফলত অসমত চাহ খেতিৰ ভৱিষ্যত প্ৰায় অন্ধকাৰচ্ছন্ন হৈ পৰিছিল। ১৮৩৯ চনত গঠন কৰা হৈছিল প্ৰথমটো চাহ কোম্পানী, অসম কোম্পানী। তেতিয়া অসমৰ চাহৰ বাটকটীয়া ৰূপে খ্যাত মণিৰাম দেৱানে আঙুলিয়াই দিছিল